বিহু মঞ্চত এগৰাকী কণ্ঠশিল্পীক কৰা অপমানক লৈ এতিয়াও ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এবাৰ তেনে এটা খবৰ আহিছে যোৰহাটৰ পৰা। এবাৰ কিন্তু বিহু মঞ্চত নহয়, গৃহস্থৰ চোতালত হুঁচৰি দলক দুৰ্ব্যৱহাৰ কৰিছে সাংস্কৃতিক নগৰী যোৰহাটত। আৰু এই ঘটনাই সাংস্কৃতিক নগৰী যোৰহাটত পুনৰ কালিমা হানিছে। আমন্ত্ৰিত হুঁচৰি দলক গৃহস্থই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বলিবৰৰ এটা পৰিয়ালে আমন্ত্ৰণ কৰিছিল শিৱসাগৰৰ দিখৌপুৰীয়া হুঁচৰি দলক। শনিবাৰে নিশা শিৱসাগৰৰ পৰা আহি দলটো উপস্থিত হৈছিলহি গৃহস্থৰ চোতালত, আৰু গৃহস্থৰ চোতালত হুঁচৰিও পৰিৱেশন কৰে দলটোৱে। দলটো উপস্থিত হোৱাৰ পাছৰে পৰাই গৃহস্থই অশালীন মন্তব্য কৰাৰ অভিযোগ আনিছে হুঁচৰি দলটোৱে। নাচনিৰ লগতে দলটোৰ একাংশক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ISBT আৰক্ষী চকীত এজাহাৰো দাখিল কৰে হুঁচৰি দলটোৱে। বহু সময়লৈ বাক বিতণ্ডা হয়। নাচনি অভিযোগ উত্থাপন কৰিছে, হুঁচৰি দলটোৱে সেই অভিযোগ উত্থাপন কৰিছে। শিৱসাগৰৰ পৰা আহিছিল হুঁচৰি মাৰিবৰ বাবে। গৃহস্থৰ চোতালত হুঁচৰিও ইতিমধ্যে মাৰিলে, কিন্তু হুঁচৰি দলটো উপস্থিত হোৱাৰে পৰা গৃহস্থই অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে, যাৰ বাবে আৰক্ষীৰ কাষ চাপে। কিন্তু আৰক্ষীৰ কাষ চাপোতে আন এটা পক্ষই অৰ্থাৎ গৃহস্থৰ পক্ষই বাধা প্ৰদান হয়তো কৰিছিল, যাৰ বাবে এনেধৰণে তৰ্কাতৰ্কিটো লিপ্ত হয়। তাৰ এটা দৃশ্য আপোনালোকক এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ। আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে। সবিশেষ তথ্যখিনি আমি জনাবলৈ চেষ্টা কৰিম। প্ৰিয়ংকা, স্বাভাৱিকতে আমি দেখিবলৈ পাইছোঁ যে দিগন্ত ভাগৱতীক মঞ্চতে কৰা অপমানে আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঠিক তেনে সময়তে গৃহস্থৰ চোতালত সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে মাতি অনা তেনে এযোৰা হুঁচৰিক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে পৰৱৰ্তী সময়ত আমি দেখিছোঁ বাক বিতণ্ডা, দৌৰা-দৌৰি। গতিকে এই ঘটনাবোৰ কিহৰ বাবে হ'বলৈ পালে, কি হৈছিল প্ৰকৃত ঘটনাটো? পাপৰি চাওক, কালি নিশা আচলতে পুলিবৰ অঞ্চলৰ সেই বিশেষ ঘৰটোত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ'ল সেই তথ্য বৰ্তমানলৈকে কাৰোৰে ওচৰত নাই। আৰু যিহেতু হুঁচৰিৰ দলটো তেওঁলোকে মাতি আনিছিল, শিৱসাগৰৰ দিখৌপুৰীয়া হুঁচৰি দল আছিল, আৰু তেওঁলোকৰ এটা ফেচবুক পেজ আছিল। সেই ফেচবুক পেজটোতে প্ৰথমে এগৰাকী মহিলাই তেওঁলোকৰ লগত যোগাযোগ কৰিছিল, আৰু তেওঁলোকক সেই আচলতে প্ৰথম অৱস্থাত ফোনযোগে সকলো তথ্য তেওঁলোকক পৰা লৈছিল, আৰু পৰৱৰ্তী সময়ত তেওঁলোকক কালিৰ দিনটোত তেওঁলোকৰ বাসগৃহলৈ আমন্ত্ৰণ জনাইছিল। আৰু দেওবাৰে, ক্ষমা কৰিব, শনিবাৰে প্ৰায় 8মান বজাত সেই হুঁচৰি দলটো আহি যোৰহাটত উপস্থিত হৈছিল। আৰু যোৰহাটত উপস্থিত হোৱাৰ পাছতে আচলতে গৃহস্থই প্ৰথম অৱস্থাৰে পৰাই তেওঁলোকক নানা ধৰণে অপমান কৰাৰ অভিযোগ তুলিছে, আৰু অপমান কৰি ক্ষান্ত নাথাকি পৰৱৰ্তী সময়ত তেওঁলোকক আচলতে আক্ৰমণ কৰিছিল। আৰু সেই ভিডিঅ'ত স্পষ্টকৈ এজন লোকক দেখিবলৈ পোৱা গৈছে কেনেদৰে আচলতে খেদি অহা হৈছিল হুঁচৰি দলটোত। আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে, প্ৰথম অৱস্থাত তেওঁলোকে যিহেতু এখন মেজিক বাহন লৈ আহিছিল, সেই মেজিক বাহনখন শিৱসাগৰৰ পৰা মেজিক বাহনখন লৈয়ে তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিবলৈ আহিছে নেকি তেনেধৰণৰ কিছু প্ৰশ্ন কৰিছিল। আৰু তেওঁলোকৰ দলটোত 22 গৰাকী আছিল, ঢুলীয়া, নাচনী সকলো মিলাই 22 গৰাকী যিহেতু যুৱক যুৱতী আহিছিল। আৰু তেওঁলোকক আচলতে নানা ধৰণে বিভিন্ন প্ৰশ্ন প্ৰথম অৱস্থাৰ পৰাই কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে। আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে তাত হুঁচৰি পৰিৱেশন কৰিছিল, প্ৰায় 1 ঘণ্টাতকৈও অধিক সময় তেওঁলোকে চোতালত হুঁচৰি পৰিৱেশন কৰিছিল। আৰু তাৰ পাছতে আচলতে যেতিয়া গৃহস্থই সেৱা ধৰে, তাৰ পাছতেই তেনেধৰণে আচলতে সেই হুঁচৰিৰ দলটোক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল তাত যুৱকসকলকেই তেওঁলোকে যে বেয়া ব্যৱহাৰ কৰিছে তেনে নহয়, যুৱতীসকলকো আচলতে শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সেই সকলো কথা অভিভাৱকক অৱগত কৰিছিল। অভিভাৱকসকল কিছু পলমকৈ আহি পাইছিল, যিহেতু হুঁচৰিৰ দলটো আছিল শিৱসাগৰৰ, কিছু সময় লাগিছিল তেওঁলোক ইয়ালৈ আহোঁতে। আৰু স্থানীয় একাংশৰ সহযোগত আচলতে তেওঁলোকে ISBT আৰক্ষী চকীত উপস্থিত হৈছিল। আৰক্ষীয়ে চাইছেনে প্ৰিয়ংকা?
হয় বাপুৰি আৰক্ষীয়ে বিষয়টো তদন্ত কৰিছে কালি যেহেতু নিশাৰ ভাগৰে এই ঘটনা নিশাই জেএমচিএছলৈ এই হুঁচৰি দলটোৰ সকলোকে আচলতে নিশাই তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু যি ঘৰ বিশেষ সেই ঘৰটোলৈ আচলতে আৰক্ষী কালিৰ নিশা গৈছিল কিন্তু সেই সময়ত যেতিয়া আৰক্ষী তাত উপস্থিত হৈছিল সেই সময়ত সেই গৃহত এজনো লোক নাছিল বাবে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই সোধা পোছাৰ বাবে আৰক্ষী আনিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰিছে আৰু এই ক্ষেত্ৰত আচলতে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে যিহেতু যোৰহাটক সাংস্কৃতিক নগৰী বুলি কোৱা হয় সাংস্কৃতিক নগৰীতে যদি হুঁচৰি দল এটাক আমন্ত্ৰণ কৰি আনি গৃহস্থই তেনে ব্যৱহাৰ কৰে সকলোৱে আচলতে দুখ পাইছে অভিভাৱকসকলেও যথেষ্ট দুখ পাইছে আৰু সেই সময়ত আচলতে এটা ভিডিঅ' যিহেতু তেওঁলোকে বন্দী কৰিছিল তাতো যথেষ্টখিনি আচলতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ বিষয়টো যিহেতু এতিয়া আৰক্ষীয়ে চোৱা চিতা কৰিছে আৰক্ষীয়ে এতিয়া কেনেধৰণে আগুৱাই নিয়ে এই হুঁচৰি দলটোৱে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগসমূহ আচলতে কিয় এনে ঘটনা সংঘটিত হ'ল সেয়াও আৰক্ষীৰ তদন্তৰ পাছতহে কিন্তু জানিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ